আৰু সেইখন যে মাটিত থৈ দিয়া প্ৰকাণ্ড দাখন আপোনালোকে দেখিবলৈ পাইছে, সেই প্ৰকাণ্ড দাখনত তেওঁলোকে উঠে, কিন্তু আচৰিত কথাটো হ'ল যে তেওঁলোকৰ একো নহয়, তিল মানুহ তেওঁলোকৰ ক্ষতি নহয়। আৰু ইয়াতেই নিহিত হৈ আছে কিছু অদৃশ্য শক্তিৰ, কিছু অলৌকিক শক্তিৰ। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই আছোঁ সীমান্ত হাটৰ গাঁওখনতে থকা এইটো বৰশিল আশ্ৰমত। আৰু এতিয়া সীমান্ত আৰু মই এইফালে বাইহাটা চাৰিআলিৰ ওচৰত আজি খুবেই ডাঙৰ এটা উৎসৱ আছে। আৰু আজি বাৰটোও ভাল, আজি বৃহস্পতিবাৰ, তাতে আৰু বুদ্ধ পূৰ্ণিমা, আৰু তাতে এটা খুবেই ধুনীয়া উৎসৱ চলি আছে। সেই উৎসৱটোলৈ এতিয়া গৈ আছোঁ। এই মন্দিৰটোৰ এটা ভাল লগা বস্তুটো এইটোৱে হ'ল, চাওক গেটটোৰ দুয়োফালে দুটা প্ৰকাণ্ড গছ আৰু মাজেদি ৰাস্তাটো খুবেই ভাল লাগিছে চাওক। আৰু এইফালে চাওক ভগৱান শ্ৰী ৰামচন্দ্ৰৰ মূৰ্তিটো, আৰু মন্দিৰটো খুবেই ধুনীয়া লাগিছে, বেছিদিন হোৱা নাই উদ্ঘাটন কৰা। আমাৰ পৰম আৰাধ্য ভগৱান শ্ৰী ৰামচন্দ্ৰৰ মন্দিৰটো দৰ্শন কৰি খুবেই ভাল লাগে। আৰু এই ৰাম মূৰ্তিটো উদ্ঘাটনৰ দিনাখন সীমান্তই মোক মাতিছিল, মই আহিব পৰা নাছিলোঁ। আৰু ইয়াত ডাঙৰ এটা অনুষ্ঠান সিদিনা পালন কৰা হৈছিল। আৰু এতিয়া সীমান্ত আছে, সীমান্ত আৰু মই দুয়ো একেলগে গৈ আছোঁ। এই ৰাস্তাটোৰে আগতে মই কেইবাৰমান আহিছিলোঁ আৰু খুবেই ভাল লাগে। এই ৰাস্তাৰে এনেকৈ গৈ থাকিলে এতিয়া আমি পাম চিধাই বাইহাটা ৰেলৱে ষ্টেচনটো। আগতে ৰাস্তাটো অলপ বেয়া আছিল, এতিয়া নতুনকৈ পকী কৰিছে আৰু ভাল লাগিছে। এতিয়া সীমান্ত আৰু মই বাইহাটা চাৰিআলিৰ যিটো ৰেলৱে ষ্টেচন আছে, সেই ৰেলৱে ষ্টেচনৰ ওচৰতে ককেৰিয়া ন ককেৰিয়া ঠাইখনত পানী তোলা নামৰ বিশেষ উৎসৱ হৈ আছে। আজি যিহেতু বুদ্ধ পূৰ্ণিমা, এই বুদ্ধ পূৰ্ণিমা দিনটো খুবেই ধুনীয়া দিন, পবিত্ৰ দিন। আৰু এফালে উৎসৱ চলি আছে শিৱ মন্দিৰত, আৰু এতিয়া তালৈকে আহিছোঁ আজি। আৰু এইটোৱে হ'ল মন্দিৰটো, আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰোঁ বলক। আৰু এতিয়া প্ৰায় দিনৰ 1 বাজিছে আৰু দুপৰীয়া হৈছে, আৰু অনুষ্ঠান ইতিমধ্যে চলিব। আৰু এফালে মানুহ ইতিমধ্যে ভিৰ হৈ গৈছে মানুহ। আৰু মই যাত্ৰীসকললৈ অতি বিশেষ অনুৰোধ, যিসকল যাত্ৰীয়ে পাণ্ডাৰ বাবে আহিছে তেখেতসকলে বামুণৰ ওচৰত ভ্ৰমণ কৰি লোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে আজিৰ এই মহোৎসৱত বিভিন্ন ৰীতি নীতিৰে বিভিন্ন মাংগলিক কাৰ্যসমূহ চলি আছে। আৰু এই ঠাইখিনি যে দেখিবলৈ পাইছে, এই ঠাইখিনি খোলা আছে, মানে সংৰক্ষিত কৰি ৰাখিছে। আৰু ইয়াতে কিছুমান কাৰুকাৰ্য এতিয়া দেখিবলৈ পাব আপোনালোকে। আৰু এইফালে চাওক মানুহ চাৰিওফালে গোলাকাৰেৰে একত্ৰিত হৈ আছে। আৰু আজিৰ এই মহোৎসৱটোত 5-6 গৰাকীমান জকি আছে, আৰু তেওঁলোকে ইয়াতে আহে, আৰু আহি তেওঁলোকে বিভিন্ন ধৰণৰ মাংগলিক কাৰ্যৰে কিছুমান কাৰ্যকলাপবিলাক ইয়াতে প্ৰদৰ্শন কৰে। আৰু সেইফালে চাওক এগৰাকী জকি আহিছে।
আৰু সেইখন যে মাটিত থৈ দিয়া প্ৰকাণ্ড দাখন আপোনালোকে দেখিবলৈ পাইছে, সেই প্ৰকাণ্ড দাখনত তেওঁলোকে উঠে, কিন্তু আচৰিত কথাটো হ'ল যে তেওঁলোকৰ একো নহয়, তিল মানুহ তেওঁলোকৰ ক্ষতি নহয়। আৰু ইয়াতেই নিহিত হৈ আছে কিছু অদৃশ্য শক্তিৰ, কিছু অলৌকিক শক্তিৰ। আৰু এনেকুৱা আচৰিত ধৰণৰ কাৰ্যকলাপ চাবৰ কাৰণে চাওক দৰ্শকসকলৰ মানুহৰ কিমান ভিৰ। আৰু সঁচাকৈ ক'বলৈ গ'লে আচৰিতেই, ইমান ডাঙৰ দাৰ ওপৰত উঠা সহজ কথা নহয় বা ধেমালি নহয়। আৰু এতিয়া এনেকৈ ওপৰত উঠি আহিছোঁ, আৰু আজি খুবেই মানুহ হৈছে, ভিৰো বহুত হৈছে, আৰু মুঠতে ঠাইৰ অভাৱ। আৰু এনেকৈ ওপৰত উঠি আহিছোঁ। ক'ৰ পৰা আহিছা বাবু? মাৰৈৰ পৰা। আৰু আজি ইয়াতে প্ৰথমবাৰ আহিছিলোঁ, প্ৰথমবাৰ আহি ইয়াতে আজি দেখিবলৈ পালোঁ, খুবেই ভাল লাগিল। আৰু মানে এইটো কি মনসা পূজা ন? মনসা পূজা মানে এইটো মনসা পূজা নাজানো ভালদৰে, এবাৰ চাইছোঁ। ইয়াতে পানী তোলা বুলি কয়, পানী তোলা কিয় কয় নাজানো, কিন্তু যদি জানে কমেণ্ট কৰিব নিশ্চয়। আৰু ইয়ালৈ আহি খুবেই ভাল লাগিছে, অগণন মানুহ দেখিবলৈ পাইছোঁ এফালে যদি চাই। আৰু এতিয়া সেইফালে জুকি আহিছে। এতিয়া প্ৰায় দিনৰ 2 বাজিবৰ হ'ল, আৰু এতিয়া আমি মন্দিৰতে আছোঁ। আৰু ইতিমধ্যে আজিৰ এই উৎসৱটোত বিভিন্ন ৰীতি নীতি মাংগলিক কাৰ্যসমূহ পালন কৰা হৈ আছে বৰ্তমান। আৰু আজিৰ এই উৎসৱটোত প্ৰথমবাৰ আহিছোঁ যিহেতু খুবেই ভালো লাগি আছে। আৰু বিশেষকৈ ভাল লাগিছে এই মন্দিৰটোৰ পৰিসৰটোত 3টা প্ৰকাণ্ড গছ আছে, আৰু গছ 3টাই এই ঠাইখিনি পৰিসৰখিনি খুবেই ধুনীয়া ছায়া হৈ আছে, গৰম অনুভৱ হোৱা নাই। এফালে যদি চাই, এইফালে এটা প্ৰকাণ্ড গছ, সেইফালে এটা প্ৰকাণ্ড গছ, আৰু এইফালে এটা আম গছ আছে। আৰু এতিয়া ভোগ দি আছে, এতিয়া ভোগ বিতৰণ কাৰ্যসূচী হৈ আছে, আৰু এতিয়া ভোগ খাবলৈ গৈ আছোঁ। আৰু এইফালে যদি চাই, সকলোৱে ভোগ লোৱাত ব্যস্ত। আৰু এইফালে ভোগ লৈ ল'লোঁ, আৰু এইফালে মাহ প্ৰসাদ নৈবেদ্যও দি আছে, আৰু ময়ো লৈ ল'লোঁ। আৰু আজিৰ এই উৎসৱটো চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু মই হ'লে প্ৰথমবাৰ আহিছোঁ, আৰু আহি খুবেই অভিভূত হৈ পৰিছোঁ, খুবেই ভাল লাগিছে মোৰ।